নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি পৰিলে। পুনৰ আপোনালোকৰ APDCL ফালৰ পৰা কিছুমান চাকৰি মুকলি কৰি দিলে। 10 তাৰিখে লাষ্ট ডেট হয়। যদি আপোনালোকে বৰ্তমান সময়লৈকে যে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ আজিয়ে ভেকেঞ্চিখিনি আহি গ'ল APDCL ফালৰ পৰা। কি ভেকেঞ্চিৰ লগতে কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে যে APDCL ৰিক্ৰুটমেণ্ট 2024 কনচালটেণ্ট ভেকেঞ্চি পোষ্ট হয়। ইয়াত আপোনালোকে দেখিছে আছাম পাৱাৰ ডিব্ৰুগড় কোম্পানী ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিসমূহ হৈছে। ইয়াৰ কাৰণে লাষ্ট ডেট দেখিছে 10/2/2024 মানে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড হেজ ৰিলিজ দ্য এমপ্লয়মেণ্ট নোটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ দ্য ওৱান পোষ্ট অফ কনচালটেণ্ট। এটা ভেকেঞ্চি আছে কনচালটেণ্টৰ ভেকেঞ্চি বেচিছ ফৰ সোলাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ডিফু কাৰ্বি আংলঙৰ ফালৰ ভেকেঞ্চিও মুকলি কৰিছে। এটা আছে কনচালটেণ্টৰ ভেকেঞ্চি, এটা পোষ্ট আছে। ইয়াত আপোনালোকৰ দৰমহা দিব 50,000 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মাষ্ট প্ৰচেছ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকে কৰিব লাগিব। তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ ইয়াত বিচাৰিছে মাষ্ট বি ইন ৰিলেটেড গভৰ্ণমেণ্ট, অকণমান কিবা এটা এক্সপিৰিয়েঞ্চ থাকিলে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰেচিডেঞ্চিয়েল আপোনালোকে আছাম হ'ব লাগিব। এজ লিমিট দিয়া আছে 54 মিনিমাম। বিচাৰিব চাৰ্কুলাৰ আপোনালোকে দেখিছে হাউ টু এপ্লাই। ইয়াৰ কাৰণে আবেদন কৰি www.apdcl.org এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এইখিনি আপোনাৰ ডকুমেণ্টছ হয়। ইয়াত দেখিব পাইছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড 4th ফ্ল'ৰ বিজলী ভৱন বানবজাৰ গুৱাহাটী। এইটো হৈছে অফলাইন ডেটছ। আপোনালোকে অনলাইন www.apdcl.com গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। বাকী গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আপোনালোকৰ আহি আছে আৰু এমাহমান সময় আছে। এই মাহৰ মানে আপোনালোকৰ মাৰ্চ এপ্ৰিলৰ ভিতৰত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিও আহি আছে। সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়া আপোনালোকে সদায় আপোনালোকৰ আপডেটসমূহ পাই থাকিব। আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম।